আহচোন মৰমৰ কণমানিহঁত, আজি আমি অসম চৰকাৰে প্ৰথম শ্ৰেণীৰ বাবে যুগুতোৱা জংকাৰ নামৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় 1ত দিয়া আমাৰ খেলৰ পাঠ 2ত দিয়া বৰষুণত খেল এই পাঠটি আমি পঢ়োঁ। বৰষুণত খেল। আজি বন্ধৰ দিন। ৰাজা কানাই আৰু ঠেংচি বেট বল লৈ পথাৰ পালেগৈ। এনেতে কিন কিনকৈ বৰষুণ আহিল। লাহে লাহে বৰষুণ বাঢ়ি আহিল। সেয়ে সিহঁতে কাষৰ চালি ঘৰটোতেই খেলিবলৈ ল'লে। ঠেংচিয়ে বলটো জোৰেৰে মাৰি দিলে। বলটো খেলপথাৰৰ মাজ পালেগৈ। বলটো আনিবলৈ কানাই লৰ মাৰি গ'ল। কানাই পিছলি পৰিল। ধুপুচ! কানাইক উঠাবলৈ ৰাজা লৰ মাৰিলে। তাৰো ভৰি পিছলিল। আকৌ ধুপুচ! ইটোৱে সিটোৰ ফালে চাই ঢেক ঢেক কৰি হাঁহিবলৈ ধৰিলে। তাৰ পাছত সিহঁতে বেট বল সামৰি চালিঘৰৰ তল পালেগৈ। আহচোন এতিয়া ইয়াত ক্ৰিয়াকলাপ বুলি দিছে, আমি ক্ৰিয়াকলাপৰ কাম কিছুমান কৰোঁ। ইয়াত কওঁ আহা বুলি কৈছে, আমি অকল ক'বহে লাগে, আমি লিখিবলৈ নালাগে। আহচোন আমি এই পাঠটো পঢ়ি কিখিনি বুজি পালোঁ তাৰ ভিত্তিত আমি কওঁ। ৰাজাহঁতে কি খেলিবলৈ গৈছিল? আমি ইয়াত পাইছোঁ ৰাজাহঁতে বেট বল বা ক্ৰিকেট খেলিবলৈ গৈছিল। কোনে বলটো জোৰেৰে মাৰি পঠিয়াইছিল? বলটো ঠেংচিয়ে জোৰেৰে মাৰি পঠিয়াইছিল। ৰাজা আৰু কানায়ে কিয় হাঁহিছিল? ৰাজা আৰু কানাই দুয়োজনেই বৰষুণত পিছলি পৰিছিল বাবে দুয়োজনে ইজনে সিজনক চাই হাঁহিছিল। ৰাজাহঁতে চালিঘৰটোত কিয় খেলিবলৈ লৈছিল? যিহেতু বৰষুণ পৰিছিল, গতিকে ৰাজাহঁতে চালিঘৰটোত খেলিবলৈ লৈছিল। ঠেংচিহঁতে শেষত পথাৰত কি কৰিব? নিজে ভাবি কোৱা। এইটো তোমালোকে নিজে ভাবি ক'বা খেলপথাৰটোত কি কৰিব। ইয়াত মই কৈ দিছোঁ, যদি বৰষুণ এৰে তেতিয়াহ'লে তেওঁলোকে খেলপথাৰত বেট বল খেলিব। বৰষুণৰ বতৰত তোমালোকে কি কি খেল খেলা? বৰষুণৰ বতৰত আমি যিহেতু খেলপথাৰত খেলিব নোৱাৰোঁ, আমি যিবিলাক ঘৰৰ ভিতৰত খেলা হয় সেইবোৰ খেল খেলিব পাৰিম। যেনে লুডু, কেৰম, টেবুল টেনিছ, চেছ বা দবা খেল, এইবোৰ আমি খেলিব পাৰিম। তোমালোকৰ এনেধৰণৰ হাঁহি উঠা বা ভাল লগা ঘটনা এটা কোৱা। ইয়াত তোমালোকক ক'ব দিছে, তোমালোকৰ নিশ্চয় তেনেকুৱা ভাল লগা ঘটনা আছে, তোমালোকে সেইবোৰ ক'বা নিজৰ লগৰীয়াৰ আগত। ইয়াত কৈছে, কোনটো কাম প্ৰথমতে কৰিছে সেই ছবিখনত শুদ্ধ চিন দিওঁ আহা। কোনটো কাম প্ৰথমতে কৰিছে? আমি প্ৰথমতে শুই উঠোঁ। শুই উঠি আমি ব্ৰাছ কৰোঁ। স্কুল যোৱা কামটো পিছত হয়, কাপোৰ ধোৱা কামটো পিছত হয় আৰু গা ধোৱাও পিছত হয়, কিন্তু আমি প্ৰথমতে শুই উঠি আমি ব্ৰাছ কৰোঁ। গতিকে ব্ৰাছ কৰা কামটো প্ৰথমত, গতিকে এইটোত আমি শুদ্ধ চিন দিছোঁ। খৰকৈ কওঁ আহা। খৰকৈ কোৱাৰ আগতে প্ৰথমতে আমি লাহে লাহে কৈ লওঁ, তাৰপিছত আমি খৰকৈ ক'ব পাৰিম। আদা ৰুলোঁ নুৰুলোঁ আলু, আলু ৰুলোঁ নুৰুলোঁ আদা। মৰমৰ মামাৰ মৰমী, মামাৰ মৰমৰ মামী। গতিকে মই এবাৰ কৈ দিছোঁ, তোমালোকে কওঁতে স্পীড হ'ব, গতিকে লাহে লাহে কৈ তোমালোকে স্পীড কৰিবলৈ চেষ্টা কৰিবা। ইয়াত কওঁ আহা বুলি কৈছে, আতে আম হ'ব, আলু হ'ব, আদা হ'ব। ৰতে ৰছী হ'ব, ৰঙালাও হ'ব, ৰবৰ হ'ব। মতে মকৰা হ'ব, ময়ূৰ হ'ব, মটৰ হ'ব। ইয়াতে ফুটবোৰ লগাই মই দিছোঁ, তোমালোকে তেনেকৈ দিবা। আৰু ইয়াত চিন দিয়া হৈ আছে, কাৰ চিন দিয়া হৈ আছে, এই কাৰ চিনৰ মতে তোমালোকে কৰিবা। এইটো প্ৰথমতে এইপিনে, তাৰপিছত এইটো আটো এইপিনে দিয়া হৈছে, তাৰপিছত এইটো এনেকৈ এইটো ওপৰলৈ, এইটো তললৈ, এনেকৈ চিন দিয়া হৈ আছে। মটো তেনেকৈ চিন দিয়া হৈ আছে, ৰটো চিন দিয়া হৈ আছে, প্ৰথমতে মাত্ৰাটো, তাৰপিছত এইটো এনেকৈ যেনেকৈ দিয়া আছে তেনেকৈ তোমালোকে চিন দিয়াৰ মতে কৰিবা। ইয়াতে কৈছে, শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা। সমান আকাৰ। এতিয়া ইয়াতে লগত আকাৰ লগাই দিছে, মা হৈছে মাছ, লগত আকাৰ লগাই দিছে মা, আৰু হচৈকাৰ খি, মাখি। ইয়াত লিখিছে বা, লগত আকাৰ আছে গতিকে বা, লগত আকাৰ আছে গতিকে মা, লগত আকাৰ আছে গতিকে কা, লগত আকাৰ আছে গতিকে ৰা। ইয়াত ম, ক আৰু ৰৰ সৈতে আৰু কি ধ্বনি শুনিছা কওঁ আহা। ইয়াতে আহাচোন, জানো আহা কৈছে, আৰ পৰা আকাৰ,
বৰ লগত আকাৰ যোগ হৈ বা হৈছে। ইয়াত তোমালোকে বত আকাৰে বা ক'ব নালাগে, তোমালোকে বা ক'লেই হ'ব। বৰ লগত আকাৰ যদি যোগ হয় তেতিয়াহ'লে বা হয়। তোমালোকে যদি বত আকাৰে বা, কত আকাৰে কা, খত আকাৰে খা এনেকৈ কৰি থাকা তেতিয়াহ'লে শব্দ এটা পঢ়িবলৈ কাৰণে অলপ কষ্ট হয়। সেইকাৰণে তোমালোকে যদি ডাইৰেক্ট বা বুলি গম পোৱা, মা বুলি গম পোৱা, কা বুলি গম পোৱা, ৰা বুলি গম পোৱা তেতিয়াহ'লে তোমালোকৰ শব্দ এটা পঢ়োঁতে বহুত সহজ হয়। ইয়াত কৈছে লিখোঁ আহা। ইয়াত এইটো ছবিটোত দেখুওৱা আছে বাদাম, গতিকে ইয়াত লিখিব লাগিব বা। আহাচোন লিখি দিওঁ। বাটো হৈছে এনেকৈ বা, বাদাম। এইটো হৈছে মাখি, গতিকে খিটো দিয়া হৈ আছে, আমি মা লিখিব লাগিব। এইটো হৈছে মাখি। এইটো হৈছে কাণ, গতিকে আমি ইয়াত কা লিখিব লাগিব, কাণ। এইটো হৈছে মাছ, গতিকে আমি মাছ লিখিব লাগিব, গতিকে মা লিখিছোঁ, মা দ্বিতীয় ছ মাছ। এইটো হৈছে বাঘ, গতিকে বা লিখিব লাগিব, গতিকে আমি লিখিম বা, বা ঘ বাঘ। এইটো হৈছে কাউৰী, গতিকে আমি কা লিখিব লাগিব, কা। এইটো হৈছে বাঁহ, গতিকে আমি বা লিখিব লাগিব, বা। আৰু এইটো হৈছে ৰামধেনু, গতিকে ৰা লিখিব লাগিব, গতিকে ৰাম ধেনু। গতিকে এইখিনি হ'ল। ইয়াত কৈছে পুনৰালোচনা। ছবিৰ নামৰ প্ৰথম ধ্বনি মিলাই আঁচ টানি মিলোৱা। এইটো হৈছে আম, গতিকে এইটোৰ লগত মিলে এইটো আম। প্ৰথম ধ্বনিটো হৈছে আ। এইটো হৈছে ৰঙালাও, গতিকে ৰ লগত মিলিব। এইটো হৈছে ময়ূৰ চৰাই, গতিকে প্ৰথম ধ্বনি ম। এইটো হৈছে কাণ। এইটো হৈছে বল। ব লগত মিলিব। এইটো হৈছে বগলী, গতিকে ব লগতে মিলিব। এইটো হৈছে আপেল, গতিকে আ লগতে মিলিব। এইটো হৈছে কাউৰী, গতিকে কা লগত মিলিব। এইটো হৈছে ৰছী, গতিকে ৰ লগত মিলিব। এইটো হৈছে মাছ, গতিকে ম লগতে মিলিব। এতিয়া ইয়াত কৈছে ছবি চাই কি বুজিছা কোৱা। তোমাৰ সমনীয়াক তুমি কি কি ধৰণেৰে সহায় কৰা। এতিয়া ইয়াত দেখিছা হুইল চেয়াৰত বহা এজনী বান্ধৱী তাইক হুইল চেয়াৰখন ঠেলি সহায় কৰিছে। আৰু অন্য কি ধৰণে সহায় কৰা তোমালোকে তোমালোকৰ সমনীয়াৰ লগত আলোচনা কৰি ক'বা। ইয়াত কৈছে প্ৰথম আখৰটো লিখা। এইটো হৈছে আম, গতিকে প্ৰথম আখৰটো কি হয়, আ। আ। এইটো হৈছে মকৰা, গতিকে প্ৰথম আখৰটো ম। এইটো হৈছে ৰঙালাও, গতিকে প্ৰথম আখৰটো ৰ। এইটো হৈছে কলহ, গতিকে প্ৰথম আখৰটো ক। এইটো হৈছে বৰল, গতিকে প্ৰথম আখৰটো হৈছে ব। এতিয়া এই গীতটি গাবলৈ কৈছে, আহাচোন আমি গীতটি গাওঁ। খেল খেল নানা খেল, খেলোঁ আহা খেলোঁ আহা, বল খেলোঁ আহা, লুকা ভাকু খলি গুটি আৰু ৰছী টনা, ৰজা ৰাণী পাৰ পানী চেং গুটি খেল, খেলি খেলি পাতোঁ আমি অকণিৰ মেল। আহাচোন ইয়াত কি কৈছে আমি চাওঁ। ছবিৰ নাম সম্পূৰ্ণ কৰা। এইটো অথনি কৰিছিলোঁ অলপ আগতে। এইটো বাদাম, গতিকে প্ৰথম আখৰটো হৈছে বা। এইটো হৈছে ৰবৰ, গতিকে ৰ ব ৰ ৰবৰ। এইটো হৈছে কাউৰী, গতিকে আমি লিখিম কা উ ৰি কাউৰী। এইটো হৈছে মাছ, গতিকে আমি প্ৰথম আখৰটো লিখিম মা। হৈ গ'ল সম্পূৰ্ণ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। তোমালোক যদি মোৰ চেনেলটোত নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ভিডিঅ'টো যদি ভাল পাইছা তেনে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা, লগতে কাষতে থকা বেল আইকনো প্ৰেছ কৰিবা। পৰৱৰ্তী ভিডিঅ'ত অন্য এটি বিষয়বস্তুৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ।